বন্ধুসকল তোমালোকক আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল মই সদায় কি কৰোঁ, যিবিলাক প্ৰিভিয়াছ এক্সামৰ কুৱেশ্যন পেপাৰ আছে সেইবিলাক আলোচনা কৰোঁ। প্ৰিভিয়াছ কম্পিটিটিভ এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ আজি আলোচনা কৰিম। আৰু ইংলিছত বেছিভাগ আহে গ্ৰামাৰ যদি তুমি কৰিব পাৰা 80% তোমাৰ সহজ হৈ যাব। আৰু ইংলিছত যদি তুমি 20 নম্বৰ আনিব পাৰা তেতিয়াহ'লে তোমাক বহুত সহায় হৈ যায়, মানে আগত আগবাঢ়িবলৈ। ইয়াতে তুমি গ্ৰামাৰৰ কোনখিনি বস্তু বেছিকৈ ইম্পৰ্টেঞ্চ দিব লাগিব সেই বস্তুবোৰ মই কৈ দি আছোঁ। ইয়াতে আৰ্টিকেলৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰ্টিকেলটো তুমি বুজি পাব লাগিব। পাৰ্টছ অফ স্পীচৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰপিছত তোমালোকে ফ্ৰেজেল ভাৰ্ব যিটো আছে, ফ্ৰেজেল ভাৰ্ববিলাক তোমালোকে মুখস্থ কৰিব লাগিব, তাৰ বাদে কোনো উপায় নাই। আৰু ইউজেছ, যেতিয়া প্ৰিপজিশ্যন, ডিটাৰমিনেশ্যন এইবিলাকৰ ইউজেছবিলাক তোমালোকে বহুত কৰিব লাগিব। যিমান প্ৰেক্টিছ কৰিবা সিমান শিকিবা। মই সদায় ভিডিঅ'বিলাক দি থাকোঁ, মোৰ ভিডিঅ'বিলাক চাই থাকিবা, ইয়াতে প্ৰেক্টিছবিলাক তোমালোকৰ হৈ থাকিব। ব'লা আৰম্ভ কৰোঁ। ইয়াতে দি কোম্পানী ৱাজ কিন এট কাটিং ডাউন অন দ্য এমপ্লয়ী অভাৰহেডছ ইন অৰ্ডাৰ টু মেক দ্য বিজনেছ প্ৰফিটেবল। ইয়াতে কাটিং ডাউন ইয়াৰ মিনিংটো দিব লাগে। ইয়াতে ইয়াৰ অৰ্থটো হৈছে কাটিং ডাউনৰ যিটো এইটো ফ্ৰেজেল ভাৰ্ব হয়, ইয়াৰ মিনিংটো হৈছে ৰিডিউচ, মানে হ্ৰাস কৰা। 17 নম্বৰত ইট ৱাজ ডিফিকাল্ট টু পুট আপ উইথ দ্য নেগিং ৰিলেটিভছ ডিউৰিং দ্য গ্ৰ'থ ইয়াৰ্ছ। ইয়াৰ যিটো পুট আপ উইথ, ইয়াৰ যিটো অৰ্থ, ইয়াৰ যিটো মিনিং, সেই মিনিংটো হৈছে ইনডিউৰ। ইয়াতে ইনডিউৰৰ অৰ্থ হৈছে সহ্য কৰা। ডিফিকাল্ট টু পুট আপ উইথ, ইয়াতে ডিফিকাল্টিজটো সহ্য কৰা বুজাইছে। ইনডিউৰ হ'ব ইয়াৰ এনচাৰ। 18 নম্বৰ দি কমিশ্যনাৰ এডভাইজ দ্য ফুগিটিভছ টু টাৰ্ণ ইন দেমছেলভছ টু গেট ছাম লিগেল ৰেছপাইট। ইয়াতে টু টাৰ্ণ ইনৰ যিটো মিনিং হ'ব সেই মিনিংটো দিয়া আছে ইয়াতে। নম্বৰ চাৰেণ্ডাৰ মানে আত্মসমৰ্পণ কৰা। ইয়াতে আত্মসমৰ্পণ কৰাৰ কথা কৈছে। নেক্সট 19 নম্বৰ অনিকেত ৱাজ উইলিং টু গ' অভাৰবৰ্ড ফৰ ৰিচিভিং এ স্কলাৰশ্বিপ টু পাৰ্চু হায়াৰ এডুকেশ্যন অভাৰচিজ। ইয়াতে গ' অভাৰবৰ্ডৰ যিটো মিনিং আছে ইয়াতে হ'ব ষ্ট্ৰেচ, বি নম্বৰটো হ'ব। ইয়াতে দেখুৱাইছে ভেৰি ইনথুজিয়াষ্টিক আৰু ইচ্ছুক বুজাইছে, উইলিং ইচ্ছুক, সেইকাৰণে ইয়াতে বি নম্বৰ এনচাৰটো হ'ব ষ্ট্ৰেচ। তোমালোকে ফ্ৰেজেল ভাৰ্ববিলাক মুখস্থ কৰিবই লাগিব। বি নম্বৰটো দিয়া আছে দি চেণ্ট্ৰেল বেংক ৱাজ অফ দ্য আইডিয়া ডেট ইট ৱাজ নট চুইটেবল টু বেইল আউট দি এলিং কোঅপাৰেটিভছ। ইয়াতে যিটো টু বেইল আউট দিয়া আছে, টু বেইল আউটৰ যিটো এনচাৰ হ'ব, যিটো মিনিং হ'ব সেইটো হ'ব ৰেস্কিউ কৰা, উদ্ধাৰ কৰা। ইয়াতে ফ্ৰেজেল ভাৰ্বটো তোমালোকে মুখস্থ কৰিব লাগিব। টু বেইল আউটৰ হ'ব ৰেস্কিউ কৰা। আৰু তোমালোকে এটা কিতাপে কিনি ল'বা, কিতাপৰ পৰা যিমান ফ্ৰেজেল ভাৰ্ববিলাক আছে তাৰ 100-150 মান ফ্ৰেজেল ভাৰ্ব মুখস্থ কৰিবা, তেতিয়াহ'লে এইবিলাক কৰাত সুবিধা হৈ পৰিব। এতিয়া আহা নেক্সট কুৱেশ্যনলৈ। মেইন বস্তুটো হৈছে গ্ৰামাৰখিনি তোমালোকে যদি কৰিব পাৰা আৰু বাকী কোনো অসুবিধা নাই। ইয়াতে দিয়া আছে 21 নম্বৰত। প্ৰথমতে আমি আগতে কৰিছিলোঁ যে কোনটো গলত এনচাৰ সেইটো বাছি উলিয়াব লাগিছিলে, কিন্তু এতিয়া আহিছে যে কোনটো শুদ্ধ সেইটো বাছি উলিয়াব লাগিব। ইয়াতে 21 নম্বৰত ব্ৰডকৈ যিখিনি লিখা আছে, মোটাকৈ সেইখিনি শুদ্ধকৈ লিখা আছে, বাকীখিনিৰ ভিতৰৰ পৰা যিটো শুদ্ধ সেইটো বাছি উলিয়াব লাগিব। এতিয়া দিয়া আছে দি ট্ৰাবল উইথ, এইখিনিতো শুদ্ধই আছে। ইয়াতে দিয়া আছে মেণ্টেল ইলনেছ, এইটোতো ছিংগুলাৰ হয়, ছিংগুলাৰৰ লগত আৰ ব্যৱহাৰ কৰিছে, এইটো ইজ হ'ব লাগিছিলে, সেইকাৰণে এইটো অশুদ্ধ, এটা আহি গ'ল। এতিয়া আহিল ডেট ইট ইজ ৰিয়েৰলি ডায়েগন'জড লেটাৰ দেন। ডায়েগন'জডৰ আগত ৰিয়েৰলি নাহে, ডায়েগন'জডৰ আগত জেনেৰেলি আহে, এইটো জেনেৰেলি হ'ব। 1 নম্বৰে আমি পাই গ'লোঁ যে ইয়াতে ইজ হ'ব আৰৰ ঠাইত, এতিয়া ৰিয়েৰলিৰ ঠাইত হ'ব জেনেৰেলি। নেক্সট ডায়েগন'জড লেটাৰ দেন। ইয়াতো যিটো লেটাৰ দিয়া আছে এই লেটাৰটো মেইন গ্ৰামাৰৰ খেলা। ইয়াতে চোৱা লেটাৰ LATTER লেটাৰ, এই লেটাৰটোৱে তোমাৰ সময় বুজায়, আৰু LATER লেটাৰ, এই লেটাৰটোৱে অৰ্ডাৰ বুজায়, পজিশ্যন বুজায়। ইয়াতে পজিশ্যন বা অৰ্ডাৰ বুজোৱা হৈছে, সেইকাৰণে LATER দিয়া হ'ব, LATTER দিয়া নহ'ব, এইটো অশুদ্ধ আছে। তেতিয়াহ'লে আমি পাম লাষ্টত যিটো মানে লিখা আছে
ইট শুড সুইটেবলি ইট শুড সুইটেবলি বি, এইটো হ'ব এনচাৰ। লাষ্টত তেতিয়াহ'লে কোনটো দিয়া আছে ডি নম্বৰে, ইট শুড সুইটেবলি বি হ'ব তোমালোকৰ এনচাৰ। আৰু প্ৰথমতে আমি যিবিলাক পাইছিলোঁ সেইবিলাক সকলোবিলাক অশুদ্ধ আছিলে। ইট শুড সুইটেবলি বি এইটোৱে এনচাৰ। 22 নম্বৰত আহা, ৰিঅকাৰেঞ্চ অফ স্কেম ইন দ্য ৰিচেণ্ট decades can be credited by the increasing in the bureaucratic lenient. ইয়াতে ৰিকাৰেঞ্চ অফ স্কেমছ এইটো ঠিকে আছে, ক্ৰেডিটেড বাই নহ'ব, ক্ৰেডিটেৰ লগত টু হ'ব, ক্ৰেডিটেড টু। এতিয়া আহা, ইন ৰিচেণ্ট ঠিকে আছে, সেইখিনি শুদ্ধ আছে। দি ইনক্ৰিজিং ইন, ইনক্ৰিজিঙৰ ইয়াতে ইনক্ৰিজিং নহয়, দি ইনক্ৰিজ হ'ব, ING নাথাকে ইয়াতে, দি ইনক্ৰিজ হ'ব। দি বিউৰ'ক্ৰেটিক লেনিয়েণ্ট, ইয়াতে যিটো লেনিয়েণ্ট দিয়া আছে, লেনিয়েণ্টটো এডজেক্টিভ দিয়া আছে, ইয়াতে এডজেক্টিভ নহয়, ইয়াতে এডভাৰ্ব হ'ব। লেনিয়েণ্টটো লেনিয়েঞ্চি হ'ব, LENIENCY, লেনিয়েঞ্চি। লেনিয়েঞ্চি মানে আমি জানো উদাৰতা, লেনিয়েঞ্চি হ'ব ইয়াতে। তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব ইন দ্য ৰিচেণ্ট, এই নম্বৰ ইয়াৰ এনচাৰ হ'ব। 23 নম্বৰত আহা, দি প্ৰএক্টিভ এপ্ৰোচ অফ এ চিটি অথৰিটিজ। ইয়াতে প্ৰথমে আহা চিটি অথৰিটিজটো এইটো প্লুৰেলত আছে, তেতিয়াহ'লে এটো ছিংগুলাৰ হয়, এ দিব নোৱাৰি, ইয়াতে দি দিব লাগিব, দি চিটি অথৰিটিজ হ'ব ইয়াতে। প্ৰএক্টিভটো ছিংগুলাৰ হয়, তাৰপিছত তলত দি আছে হেভ দি আছে, হেভটো প্লুৰেল হয়, সেইকাৰণে হেভটো নহ'ব, ইয়াতে হেজ হ'ব। তো প্ৰথম আৰু দ্বিতীয় দুয়োটাই ৰং পালোঁ আমি। উইথ আনৱান্টেড ফেডাৰেল এক্সপেন্সেছ, এইখিনি উইথ ৰিডাকশ্যনৰ লগত উইথ হ'ব নে কি হ'ব সেইটো ভাবিবলগীয়া। ৰিডাকশ্যনৰ লগত বাই হ'ব, ৰিডাকশ্যন বাই আনৱান্টেড ফেডাৰেল এক্সপেন্সেছ, এইটো ৰং হ'ল। এতিয়া ইন টেক্স কালেকশ্যন, এইখিনি শুদ্ধ, ইয়াৰ এনচাৰটো হ'ব ডি নম্বৰ, ইন টেক্স কালেকশ্যন। 24 নম্বৰ, তোমালোকে মই দিয়া প্ৰতিটো এনচাৰ চাবা আৰু সেইবিলাক ঘৰত প্ৰেক্টিছ কৰাৰ চেষ্টা কৰিবা। মানে যেনেকুৱা ধৰণৰ কুৱেশ্যন মই দি আছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে কৰাৰ চেষ্টা কৰিবা, কাৰণ এইবিলাক হৈছে পৰীক্ষাত অহা কুৱেশ্যন। মানে কম্পিটিটিভ এক্সামত সদায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে, এইবিলাক মডেল আৰ্হি হিচাপে তোমালোকে লৈ কুৱেশ্যনবিলাক কৰিবলৈ যত্ন কৰিবা। 24 নম্বৰত আহা, ইট হেজ অলৱেজ বিন ডিফিকাল্ট উইথ দ্য পলিটিকেল মেচিনাৰী টু মেচিং উইথ দি জুডিচিয়াৰী বিকজ অফ দ্য কনফ্লিক্টছ অফ ইণ্টাৰেষ্ট। ইয়াতে দিয়া আছে ইট হেজ বিন অলৱেজ, এইখিনিতো ঠিকেই আছে, এইখিনিতো শুদ্ধই থাকিব। ডিফিকাল্ট উইথ দ্য পলিটিকেল, ইয়াতে ডিফিকাল্টৰ লগত উইথ নাহে, ইয়াতে ডিফিকাল্ট ফৰ আহিব, ডিফিকাল্ট ফৰ পলিটিকেলৰ কাৰণে। তাৰপিছত মেচিনাৰীটো টুৰ লগত কি আহে, টু প্লাছ বি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহে, সেইকাৰণে টু প্লাছ মেছ আহিব। যি জুডিচিয়াৰী বিকজ, এইখিনি ঠিকে আছে। কনফ্লিক্টছ অফ ইণ্টাৰেষ্ট, এটা এটা ফ্ৰেজেল ভাৰ্ব হয়, ইণ্টাৰেষ্টৰ লগত এজ হ'ব, সেইকাৰণে কনফ্লিক্টছ অফ ইণ্টাৰেষ্ট বুলি হ'ব, সেইকাৰণে ইয়াৰ এনচাৰটো হ'ব চি নম্বৰ, দি জুডিচিয়াৰী বিকজ হ'ব ইয়াৰ এনচাৰ। 25 নম্বৰ, দি ড্ৰাইভাৰ ড্ৰেভ দি ইঞ্জিন হাৰ্ড ইন টু এটেম্প্ট টু ইনক্ৰিজ, ইয়াতেও টু ইনক্ৰিজ দিয়া আছে, টুৰ লগত আমি জানো টুৰ লগত টু প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়, ING যোগ নহ'ব, টু ইনক্ৰিজ হ'ব ইয়াতে, সেইটো মনত ৰাখিবা যে টুৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়। দি এভেইলেবল পাৱাৰ অভাৰ নহয়, পাৱাৰৰ লগত টু হ'ব এতিয়া, কাৰণ তুমি চোৱা বাক্যটো চোৱা না, এভেইলেবল পাৱাৰ টু দ্য ইঞ্জিনলৈ পাৱাৰ, সেইকাৰণে ইয়াতে অভাৰটো হ'বই নোৱাৰে, ইঞ্জিনৰ ওপৰত কি পাৱাৰ দিব, ইঞ্জিনলৈ পাৱাৰ দিব। বাট ফেইল ডিউ টু ফেভাৰেবল ৱেডাৰ, ইয়াতে ফেইলটো দিয়া আছে নেগেটিভ, আৰু ইয়াতে ফেভাৰেবল ৱেডাৰো দিয়া আছে, চোৱাচোন এইটো এটা নেগেটিভ দিয়া আছে আৰু এটা পজিটিভ দিয়া আছে, সেইকাৰণে ফেভাৰেবলটো আনফেভাৰেবল দিব লাগিব, সেইকাৰণে ফেভাৰেবলটো গলত। প্ৰথমতে আমি পালোঁ অভাৰটো গলত দিয়া আছে, ইনক্ৰিজিং গলত দিয়া আছে, সেইবিলাক গলত। তাৰপিছত আমি পালোঁ ইয়াতে ফেইল যিটো দিয়া আছে, ইয়াৰ লগত ফেভাৰেবলটো আনফেভাৰেবল দিব লাগিছিলে, সেইকাৰণে আমাৰ এনচাৰটো হ'ব চি নম্বৰ, দি ইঞ্জিন বাট ফেইল্ড, এইটো হ'ব তোমালোকৰ এনচাৰ। 26 নম্বৰ, দেয়াৰ হেজ বিন এ আনপ্ৰেচিডেণ্টেড ইনক্ৰিজ ইন, ইয়াতে প্ৰথমে চোৱা আনপ্ৰেচিডেণ্টেড, ইয়াতে এইটো ভাৱেল দিয়া আছে আনপ্ৰেচিডেণ্টেড, তাৰ আগতে আৰ্টিকেলটো এ বহাই দিছে, চাইছা না, আৰ্টিকেলটো এটো নবহিব ইয়াতে,
কাৰণ ভাৱেলৰ আগত আমি জানো এন বহে, সেইকাৰণে আনপ্ৰেচিডেণ্টেডৰ আগত এ বহিব, এন বহিব, ইয়াতে এইটো ভুল আছে। নেক্সট, দি নাম্বাৰ অফ এডপশ্যন ঠিকে লগা যেন লাগিছে। ৰিকুৱেষ্ট ইনটু দ্য লাষ্ট, ৰিকুৱেষ্টৰ পিছত ইনটু নাহিব, ৰিকুৱেষ্টৰ পিছত কি আহিব জানানে? ৰিকুৱেষ্ট ইন আহিব, ৰিকুৱেষ্ট ইন ফিউ ইয়াৰ্ছ অফ কালেক্ট ষ্টেটিষ্টিক্স, ইয়াতেও ফিউ ইয়াৰ্ছ অফ কালেক্ট ষ্টেটিষ্টিক্সত কালেক্টৰ লগত ইডি যোগ হ'ব, এইটো কালেক্টেড হ'ব। ফিউ ইয়াৰ্ছ অফ কালেক্টেড ষ্টেটিষ্টিক্স এইটো ভুল, তেতিয়াহ'লে আমি শুদ্ধ কোনটো পালোঁ? দি নাম্বাৰ অফ এডপশ্যন, এইটো শুদ্ধ। 27 নম্বৰ, দি ইনকুম্বেণ্ট গ্ৰীক গভৰ্ণমেণ্ট ইজ উইলিং টু মেক মোষ্ট ছেক্ৰিফাইচ দেনৰ লগত মোষ্ট ব্যৱহাৰ কৰিছে, চোৱাচোন মোষ্ট নহ'ব, এইটো মোৰ হ'ব। ইয়াতে যিটো দিয়া আছে মোষ্ট ছেক্ৰিফাইচেছ, এইটো মোষ্ট নহয়, এইটো মোৰ হ'ব, কাৰণ এইটো কম্পেৰেটিভ ডিগ্ৰী হয়। কম্পেৰেটিভ ডিগ্ৰী তুলনা কৰা বুজাইছে, তুলনা কৰিলে তেতিয়াহ'লে যি দেন দিয়া আছে সেইকাৰণে ইয়াতে মোষ্ট নহয় মোৰ হ'ব। দিয়াৰ প্ৰিডিচেছৰ্ছ ইন অৰ্ডাৰ টু ইমপ্ৰেছ ফাইনেন্সিয়েল, ইয়াতে আকৌ চোৱা ফাইনেন্সিয়েলক কোনোবাই ইমপ্ৰেছ কৰে নেকি? ফাইনেন্সিয়েলক ইমপ্ৰুভ কৰে, উন্নত কৰে। ফাইনেন্সিয়েল ইমপ্ৰুভ হ'ব, ইয়াতে ইমপ্ৰেছৰ ঠাইত ইমপ্ৰুভ হ'ব, এইটো গলত দিয়া আছে। চিটুৱেশ্যন ইন দ্য ট্ৰাবল্ড ইকনমিক্স, ইয়াতে ইকনমিক্সটো ইকনমি হ'ব। তোমালোকে যেতিয়া বহুত কৰিবা নহয় প্ৰেক্টিছ, তেতিয়া মানে এইবিলাক অট'মেটিকেলি আহি যাব, ইকনমিক্সটো ইকনমি হ'ব। ইয়াতে তেতিয়াহ'লে আমাৰ এনচাৰটো কোনটো আহিল? ইজ উইলিং টু মেক মোষ্ট ছেক্ৰিফাইচ দেন দিয়াৰ প্ৰিডিচেছৰ্ছ ইন, ইয়াতে এনচাৰটো আহিব তোমাৰ বি নম্বৰ আহিব, দেন দিয়াৰ প্ৰিডিচেছৰ্ছ ইন, এইটো আহিব এনচাৰ। 28 নম্বৰ, ৰিমুভিং দ্য ট্ৰেছ ফ্ৰম দিছ ষ্ট্ৰীট ৱাজ বিং অলৱেজ কনচিডাৰেশ্যন এ প্ৰিৰিকুইজিট ফৰ ইম্প্ৰুভমেণ্ট দি অভাৰঅল এম্বিশ্যনছ অফ দ্য চিটি। ইয়াতে ৱাজ নাহে, কাৰণ ৱাজৰ পিছত পেচিভৰ ফৰ্মটো নাই। ৱাজ বিং দিয়া আছে, তাৰপিছত পেচিভৰ ফৰ্মটো নাই, তেতিয়াহ'লে ৱাজ কি হ'ব? ইয়াতে ৱাজ নহয়, দি ষ্ট্ৰীট বিং এইখিনি হ'ব, দি ষ্ট্ৰীট বিং, ৱাজটো নহ'ব। তাৰপিছত কনচিডাৰেশ্যন দিয়া আছে ইয়াতে, অলৱেজ কনচিডাৰেশ্যন এইটো নহয়, কনচিডাৰেশ্যনটো ভাৱেল দিয়া আছে, এইটো হ'ব ভাৰ্বৰ ফৰ্ম আহিব, কনচিডাৰ্ড হ'ব, ইয়াতে ইডি যোগ হ'ব, কনচিডাৰ্ড এ প্ৰি ৰিকুইজিট ফৰ ইম্প্ৰুভমেণ্ট, ইয়াতে ফৰ ইম্প্ৰুভমেণ্ট দিয়া আছে। চোৱা কিছুমান প্ৰিপজিশ্যনৰ পিছত ING যোগ হয়, প্ৰিপজিশ্যন প্লাছ ING, ইয়াৰ কাৰণে ইয়াতে যিটো ইম্প্ৰুভমেণ্ট দিয়া আছে, ইম্প্ৰুভমেণ্টটো নহয়, ফৰ ইম্প্ৰুভিং হ'ব, ফৰ ইম্প্ৰুভিং দি অভাৰঅল এম্বিশ্যনছ অফ দ্য চিটি। ইয়াতে এনচাৰটো লাষ্টটো হ'ব এম্বিশ্যনছ অফ দি চিটি, সেইকাৰণে ইয়াৰ যিটো এনচাৰ হ'ব সেইটো ডি নম্বৰত এনচাৰটো হ'ব এম্বিশ্যনছ অফ দ্য চিটি। 29 নম্বৰত আহা, 29 নম্বৰত দিয়া আছে ৰেফাৰিং টু দ্য এটেনশ্যন ৰিচিভড ফৰ দ্য পাইলট প্ৰজেক্ট, the district collector commemoration the social workers involved in the execution of an crucial plan। ইয়াতে চোৱা লাগে যেন একো ভুল নাই, কিন্তু ভুল আছে, ভালকৈ চাব লাগিব। ইয়াতে ফৰ দি পাইলট প্ৰজেক্ট দিয়া আছে, এইটো পেচিভত দিব লাগিব, ৰিচিভড বাই দিব লাগিব, ৰিচিভড বাই দি পাইলট প্ৰজেক্ট, ৰিফাৰিং টু দ্য এটেনশ্যন ৰিচিভড বাই দি পাইলট প্ৰজেক্ট, দি ডিষ্ট্ৰিক্ট কালেক্টৰ কমেমোৰেশ্যন, এই কমেমোৰেশ্যনটো নাউনত আছে, কমেমোৰেশ্যনটো ভাৰ্বত দিব লাগিব, এইটো হ'ব ইডি যোগ হৈ যাব, দি ডিষ্ট্ৰিক্ট কালেক্টৰ কমেমোৰেটেড, দি ছ'চিয়েল ৱৰ্কাৰ্ছ ইনভলভ ইন, এইটো ঠিকেই যেন লাগিছে, দি এক্সিকিউশ্যন অফ এন ক্ৰুচিয়েল প্লান। ইয়াতে চোৱাচোন ক্ৰুচিয়েল প্লান কিমান এটা সহজ এটা ভুল দিয়া আছে, ইয়াতে ক্ৰুচিয়েলটো চি আগতে আহিছে, চিটো কনচনেণ্ট হয়, কনচনেণ্টৰ আগত এন কিয় দিছে? কনচনেণ্ট চিটো কৰ দৰে উচ্চাৰণ হৈছে, কৰ দৰে উচ্চাৰণ হ'লে ইয়াৰ আগতে এন বহিব, এ বহিব, এনটো নহ'ব, সেইকাৰণে ইয়াৰ এনচাৰটো হ'ব চি নম্বৰ, দি ছ'চিয়েল ৱৰ্কাৰ্ছ ইনভলভ ইন। 30 নম্বৰত আহা, লিভিং আণ্ডাৰ দি শ্বেডো অফ দ্য ৰিভল্টিং মাষ্ট হেজ ডিটৰিয়েটিং ইফেক্ট ইন দি পাৰ্চনেলিটিজ অফ দি চিলড্ৰেন। ইয়াতে চিলড্ৰেনটো চোৱা, চিলড্ৰেনটো এনেই এটা
প্লুৰেল হয় ইয়াতে আকৌ এছ যোগ কৰাৰ কি দৰকাৰ আছে ইয়াতে এছ যোগ কৰাৰ কোনো দৰকাৰ নাই এইটো ভুল আছে এইটো আগতে চাই লোৱা গ্ৰোয়িং ওভাৰ দিছ ইয়াৰ ইয়াতে প্ৰথমে চাই লওঁ লিভিং আণ্ডাৰ দি শ্বেডো অফ দ্য ৰিভল্টিং ইয়াতে ৰিভল্টিং নহয় ৰিভল্ট হ'ব ৰিভল্টটো নাউন কৰিব লাগিব কাৰণ ইয়াতে অফটোৱে মানে তোমাৰ ইয়াৰ কাৰণে নাউনৰ কাৰণে বেছিকৈ ৰিলেশ্যন দেখুৱাইছে আৰু দি টুৱেও নাউনৰ কাৰণে ডিনোট কৰি আছে সেইকাৰণে ইয়াতে নাউনটো হ'ব আৰু ভাৰ্বটো নহয় কিন্তু সেইকাৰণে আমি ৰিভল্টিংটো ৰিভল্ট লিখিম মাষ্ট হেভ দি ডিটৰেটিং ইফেক্ট ইন ইফেক্টটো ইন নহয় ইফেক্ট অন হ'ব ইফেক্ট অন দি ডিটৰেটিং ইফেক্ট অন এইটো ভুল আছে দি পাৰ্চনেলিটিজ সেইকাৰণে ইয়াৰ এনচাৰটো হ'ব গ্ৰোয়িং অভাৰ দ্য ইয়াৰ্ছ ডি নম্বৰ ইয়াৰ এনচাৰটো হ'ব বন্ধুসকল মই মৃণাল যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া আৰু যদি এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাব বিচাৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনত অল টিপি দিয়া আজিৰ কাৰণে এইখিনি জয় হিন্দ